হয় চাওক এই মুহূৰ্তত মই উপস্থিত আছোঁ এই সৰুসজাই ক্ৰীড়া প্ৰকল্পত য'ত অসমৰ প্ৰাণৰ শিল্পী অসমৰ জনতাৰ মনৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা হৈছে। মোৰ সতীৰ্থ মৃন্ময় আৰু আলোকে দেখুৱাইছে সমগ্ৰ পৰিৱেশ ইয়াত আচলতে কেনে পৰিৱেশে বিৰাজ কৰিছে। আপুনি য'ৰ পৰাই চাই তোৰ পৰাই কেৱল মানুহ মানুহ আৰু মানুহ। নিশা এতিয়া এই 11:30 বাজিলে, এতিয়াও যিমানটো লাইন হাজাৰ হাজাৰ অনুৰাগী, এতিয়াও হাজাৰ হাজাৰ অনুৰাগী এই মুহূৰ্ততো সৰুসজাই ষ্টেডিয়ামৰ পৰা ইয়ালৈকে লাইন পাতি আছে। তেওঁলোকে শেষ ইচ্ছা, তেওঁলোকৰ এবাৰ শেষ ইচ্ছা মাত্ৰ প্ৰাণৰ শিল্পীগৰাকীক, মনৰ শিল্পীগৰাকীক এবাৰ মাত্ৰ তেওঁলোকৰ মুখখন চাই যোৱাৰ। তাৰ কাৰণে কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। সেই অসুবিধাক উৰ পেলাই তেওঁলোকে অপেক্ষা কৰিছে। জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে, জুবিন গাৰ্গৰ গীতৰ অনুৰাগী, জুবিন গাৰ্গৰ মনৰ অনুৰাগী যিসকল আছে, তেওঁলোকে এতিয়াও সম্পূৰ্ণ অপেক্ষা কৰি আছে যাতে পুৱা যেই নেবাজক লাগিলে সেই বজালৈকে তেওঁলোকে অপেক্ষা কৰিব, কিন্তু তেওঁলোকৰ মনৰ শিল্পীগৰাকীক এবাৰ হ'লেও ওচৰৰ পৰা চাব। আপোনালোকে যদি সম্ভৱ হয় মোৰ সতীৰ্থ মৃন্ময়ক মই পুনৰ অনুৰোধ জনাইছোঁ, তেওঁ দেখুৱাব কিমান এটা দীঘল লাইন আৰু কিমান এক পৰিৱেশ, আচলতে আৱেগিক পৰিৱেশ ইয়াত সৃষ্টি হৈছে। আপোনালোকে চাওক এতিয়াও ইয়াত কেনেদৰে মানুহ ৰৈ আছে। বহু আগৰ পৰা তেওঁলোকে লাইন পাতি আছে। ইয়াৰ বহু লোক আছে, তেওঁলোকে বহু দেৰিৰ পৰা ইয়াত অপেক্ষা কৰি আছে। তেওঁলোকে আহি এতিয়াও পোৱাহি নাই, তেওঁলোকে ৰৈ আছে কেৱল এবাৰ হ'লেও চাবই। সেই কথা তেওঁলোকৰ দৃঢ়তা, যি তেওঁলোকে চাবৰ বাবে এবাৰ মাত্ৰ চাবৰ কাৰণে শিল্পীগৰাকীক তেওঁলোকে ইয়াত আহি উপস্থিত হৈছেহি। মই তেওঁলোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ভাইটি, তোমালোক ক'ৰ পৰা আহিছা? গণেশগুৰি হ'ল মোটামুটি 6 ঘণ্টামানটো হ'ল। 6 ঘণ্টা লাইন পাতি আছা। বৰষুণ আহিছিলে অলপ ইমান মানুহ দেখিছা। জুবিন গাৰ্গক একেবাৰে প্ৰাণৰ শিল্পী নহয় জানো, মনৰ শিল্পী, এবাৰ মাত্ৰ চাবৰ কাৰণে তোমালোক চাবৰ কাৰণে আহিছোঁ। তোমালোক ভাল পাওঁ আৰু আই লাভ ইউ জুবিন দা। এগৰাকী বাইদেউ আছে। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মালিগাঁও। হয়, মই 5 বজাতে আহিছোঁ। লাইন পাতি আছোঁ। তেওঁলোকে 5 বজাৰ পৰা, সন্ধিয়া 5 বজাৰ পৰা এতিয়া এই 11:30 বজালৈকৈ মোটামুটি 7 ঘণ্টা এনেদৰে অপেক্ষা কৰি আছে। 7 ঘণ্টা অপেক্ষা কৰিও তেওঁলোকে এতিয়ালৈকে চাবগৈ পৰা নাই। আপোনালোকে চাওক, ইয়াত যিমান এইখিনি মানুহৰ ভিৰ দেখিছে এই গোটেই অঞ্চলটোত, তাৰ পৰিৱৰ্তে কিন্তু সিমানখিনি মানুহে একেলগে চাব পৰাৰ ব্যৱস্থা নাই। এইডোখৰলৈকে সকলোখিনি একেলগে আহিছে, অহাৰ পিছত এজন হৈ যাব লগা হৈছে। এটা হিউজ গেডাৰিং, হঠাতে এজনকৈ ওলাই যাব লগা হোৱাৰ কাৰণে আচলতে জুবিন গাৰ্গক এজনকৈ চাবলৈ দিয়া হৈছে। গতিকে সেই তাত গোটেই ব্যৱস্থাটোত ক'ৰবাত অকণমান থাকি গৈছে। গোটেই যিটো ব্যৱস্থা হৈছিলে তাত হয়তো 2-3জনে একেলগে চাব পৰা ব্যৱস্থা হোৱা নাই। এজনকৈ যাব পৰা কাৰণে ইয়াত এটা প্ৰচণ্ড ভিৰৰ সৃষ্টি হৈছে। গতিকে সেই ব্যৱস্থাটোত তেওঁলোকে আওকাণ কৰি আছে। এইসকল জুবিন গাৰ্গৰ অনুৰাগীয়ে আওকাণ কৰি আছে। আওকাণ কৰি হ'লেও আপোনালোকে যদি চাই, ইয়াৰ পৰা শিল্পীগৰাকীৰ কাষত সকলোৱে ৰৈ আছে। তেওঁলোকক এবাৰ চাইছে, কাৰোবাৰ এখন ফটো মাৰিবলৈ অকণমান মন গৈছে, এবাৰ ফটো মাৰিছে, ফটো মাৰি পুনৰ তেওঁলোক উভতি আহিছে। কিন্তু কথাটো হৈছে কিমান, এতিয়াও আপুনি যদি বাহিৰৰ দৃশ্য আমি কেতিয়াবা দেখুৱাব পাৰিম সম্ভৱতঃ আৰু কিছু সময়ৰ পিছত, সেই বাহিৰৰ দৃশ্য দেখিলে আপোনালোক আচৰিত হ'ব। কিমান মানুহ আচলতে ৰৈ আছে, কিমান মানুহ এতিয়াও এই মুহূৰ্ততো গেটৰ বাহিৰত আছে। আৰু সমগ্ৰ পথছোৱা, প্ৰায় আধা কিলোমিটাৰ দীঘল পথছোৱাত হাজাৰ হাজাৰ মানুহে কেনেধৰণে ৰৈ আছে, সেই কথা কিন্তু আচলতে আচৰিত হ'বলগীয়া। আচলতে এই গোটেই বিষয়টো জুবিন গাৰ্গ কাৰণে একমাত্ৰ সম্ভৱ হৈছে। জুবিন গাৰ্গ কাৰণে এই গোটেই বিষয়টো সম্ভৱ হৈছে। সকলোৱে এনেদৰে আহি অপেক্ষা কৰিছে, ৰৈছে, প্ৰাণৰ শিল্পীগৰাকীক চাইছে, তেওঁলোক শেষবাৰৰ কাৰণে তেওঁক শ্ৰদ্ধা জনাইছে। হয়, যদুমণি শইকীয়া, আমি পৰৱৰ্তী সময়ছোৱাত আপোনাৰ কাষলৈ আহিম। আৰু এয়া আমি আপোনালোকক সৰুসজাই ষ্টেডিয়ামৰ পৰা পোনপটীয়াকৈ কিছু পৰিৱেশ দেখুৱালোঁ।
লগতে দৃশ্যাৱলীসমূহ দেখুৱাই গৈছোঁ সৰুসজাই ষ্টেডিয়ামৰ আকাশ মাৰ্গৰ পৰা কেৱল জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছে যাৰ মিঠা কণ্ঠ ওচৰৰ পৰা শুনিবলৈ এবাৰ ওচৰৰ পৰা চাবলৈ উৎপাৱল হৈ পৰিছিল যুৱ প্ৰজন্মৰ পৰা বয়োজ্যেষ্ঠলৈকে যি গীতৰ মাজেৰে কৈ দিছিল বহু কথা জুবিন গাৰ্গে শাসকক কৈ দিছিল অন্ধ শাসন ভণ্ড শাসক আকৌ কেতিয়াবা গাইছিল পলিটিক্স নকৰিবা বন্ধু এজন নিৰ্ভীক আচলতে ৰসাল কথাৰে সকলোৰে মন জোৰাই পেলোৱা এগৰাকী জুবিন গাৰ্গ যে আমাৰ মাজত নাই অসমীয়া লোকৰ মাজত যে নাই বা অসমীয়া লোকক যে তেওঁ এৰি থৈ চিৰদিনৰ বাবে বিদায় ল'লে সেই কথা কোনেও বিশ্বাস কৰিব পৰা নাই কিন্তু সকলোৱে আচলতে প্ৰতিজন অসমীয়া লোকেই কামনা কৰিছে আশা কৰিছে জুবিন গাৰ্গ যদি আছে ভালে থাকক কুশলে থাকক আৰু সদায় আমাৰ মাজত জীয়াই থাকক আৰু জীয়াই থাকিব আমি এনেদৰে আপোনালোকক পৰিৱেশসমূহ দেখুৱাই যাম কিন্তু তাৰ পূৰ্বে লৈ লৈছোঁ চমু বাণিজ্যিক বিৰতি চৌপাশে চালো পুলিচে ৰজনী ৰন্ধা দুচকু তুলি চৌপাশে চালো পুলিচে ৰজনী ৰন্ধা আকাশত